অসমৰ এগৰাকী সাহসী মহিলা, এগৰাকী বোৱাৰী, এগৰাকী মাতৃ, যাৰ নামেই পৰিচয় গুৱাহাটী খাৰঘুলিৰ মীনাক্ষী দাস। হেল্ল' নৰ্থ ইষ্ট, নমস্কাৰ অসম। মনত অদম্য সাহস লৈ নাৰী শক্তি সবলীকৰণ কৰাৰ উদ্দেশ্যেৰে যোৱা ডিচেম্বৰ মাহত এখন বাইকেৰে বিশ্ব জয় কৰাৰ মানসিকতাৰে যাত্ৰা আৰম্ভ কৰিছিল মীনাক্ষীয়ে। ইতিমধ্যে 30খন দেশ অতিক্ৰম কৰি মীনাক্ষী উপস্থিত হৈছেগৈ ইউকেত। মুঠ 67খন দেশ ভ্ৰমণ কৰিব মীনাক্ষীয়ে। যাত্ৰাপথত বহু কষ্টৰ সন্মুখীন হৈছে যদিও দৃঢ়প্ৰতিজ্ঞ আত্মবিশ্বাসী মীনাক্ষীয়ে শেষত ৰাছিয়া আৰু চীনৰ মাজেৰে ব্ৰহ্মদেশ থাইলেণ্ড হৈ অসমলৈ উভতিব। মীনাক্ষীৰ দুচকীয়া বাজাজ কোম্পানীৰ বাইকখনৰ সন্মুখত সগৌৰৱে লিখিছে জয় আই অসম। লগত লৈ ফুৰিছে অসমীয়া স্বাভিমান গামোচাখনি। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছ'চিয়েল মাধ্যমেৰে প্ৰকাশ কৰিছে নিজৰ অভিজ্ঞতা। আমিও তেখেতৰ এই যাত্ৰাক জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। আৰু আপোনালোকক দেখাব বিচাৰিছোঁ বহুত উইণ্ডি আৰু কাহ চৰ্দি হৈ আছে কাৰণে এনেও ঠাণ্ডাটো মোৰ বেছি। এইটো চাওক, আমি যে এংকাৰ কৈছিলোঁ যে শ্বিপৰ বিৰাট ডাঙৰ এংকাৰ এটা ইয়াতে আছে। ইউ কেন চি দিছ ওৱান। বহুত ডাঙৰ এংকাৰ হয়। এই মাৰ্চি চাইড মাৰ্টিন মিউজিয়াম এইখন হ'ল বহুত ডাঙৰ। আৰু আমি যে শ্বিপবোৰ যে চাওঁ যে আগৰ, সেইটো এখন ইয়াতে থৈছে। आप लोग देख सकते हैं यहाँ पे लिवरपूल के साइड में मैं हूँ।